ইজৰাইলৰ লগত যুদ্ধখন এতিয়া হিজবুল্লাহৰে হৈ আছে। ইজৰাইলে হিজবুল্লাহৰ ওপৰত আক্ৰমণ কৰিছে, হিজবুল্লাহ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে। এনেকৈ আক্ৰমণ কৰি কৰি এতিয়া যুদ্ধখন গোটেই মিডিল ইষ্টত বিয়পি পৰিছে। ইয়াৰ মাজতে আৰু এটা খবৰ আহি আছে যে তুৰ্কীৰ প্ৰেছিডেণ্টে ইজৰাইলক সতৰ্ক কৰি দিছে আৰু হিজবুল্লাহক সহায় কৰাৰ কথা ঘোষণা কৰিছে। আপোনালোকে স্ক্ৰীনত চাওক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, নিজৰ নিজৰ মতামত কমেন্ট কৰক। Thank you. Bir kez daha canları pahasına vatanlarını savunan Filistinli kardeşlerimi ইজৰাইলৰ লগত হিজবুল্লাহৰ যুদ্ধ হ'লে যুদ্ধত হিজবুল্লাহৰ লগত তুৰ্কী আৰু পাকিস্তান জড়িত হোৱাৰ কথা ওলাই পৰিছে। হিজবুল্লাহক সহায় কৰিবৰ কাৰণে তুৰ্কী আৰু পাকিস্তান এই দুখন দেশ সাজু হৈ আছে। গতিকে ইজৰাইলৰ কাৰণে ইমান সহজ নহয় হিজবুল্লাহক hakikat ölüyor. Batı'nın savunduğunu iddia ettiği değerler ölüyor.